নিজৰ সন্তানৰ মংগল কামনা কৰি শিশুক গলাত লৈ পানীত ডুব দিবলৈ গৈ ৪৬জন লোকৰ মৃত্যু। এই ঘটনা বিহাৰৰ। নিহতসকলৰ ভিতৰত আছে ৩৭টি শিশু। বৃহস্পতিবাৰে বিহাৰ চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিযোগে জানিব পৰা মতে বিহাৰত জীৱিত পুত্ৰিকা নামৰ তিনিদিনীয়া ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। সন্তানৰ মংগল কামনা কৰি মাতৃসকলে নদীৰ পানীত ডুব দিয়ে আৰু সেই সময়ত তেওঁলোকৰ সন্তানো তেওঁলোকৰ কোলাত থাকে। আৰু তেনে কৰিবলৈ যাওঁতে এই মৃত্যুৰ ঘটনা সংঘটিত হয়। মৃতসকলৰ ভিতৰত ৪গৰাকী মহিলা আৰু ৩৭টা শিশু থকা বুলি জানিব পৰা গৈছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।